ৰাতি কিতাপ পঢ়ি থাকোঁতে টেবুলত ওপৰত বিৰাট কেণ্ডেল জ্বলাইছিলোঁ। জ্বলাই থাকোঁতে নুমাইছিলোঁ, কিন্তু কেনেকুৱা জ্বলিলে নাজানো। কেনেকৈ কেণ্ডেলৰ পৰা পঢ়া নেকি? হয়, কিমান বছৰ হ'ল? হ'ল বহুত বছৰ এতিয়া। তোমাৰ কি জ্বলিলে? কিতাপ জ্বলিলে, বেগ জ্বলিলে আৰু ইউনিফৰ্ম। হয়। সকলো মানে পঢ়াৰ সামগ্ৰী জ্বলিব? হয়। টেবুল চকীও জ্বলিলে। কিহত পঢ়ি আছা? এবাৰ 12ত। ক'ত কলেজ? জনাই গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ইয়াৰ পৰা অহা কৰি পঢ়া? হয়। এতিয়া এবছৰ অহা যোৱা কৰি পঢ়িলোঁ। 12ৰ পৰা হোষ্টেলত থাকোঁ কষ্টৰিবা। হয়, সেইটোৱে ক'ব বিচাৰোঁ, মোৰ পঢ়া বহুত সপোন আছে। ৰাতি প্ৰায় 12টা বজাত তাই কিতাপ পঢ়ি থাকোঁতে কেণ্ডেল প্লাষ্টিক টেবুলৰ ওপৰত জ্বলাই যিহেতুকে তাই শুই গ'ল, পাহৰি গ'ল কেণ্ডেলটো নুমাব। এনে ফলতে তাই টেবুলৰ পৰা গোটেই জুই হেৰি হৈ কেনে গোটেই কিতাপ পত্ৰ, চকী, টেবুলৰ পৰা ধৰি তাই বেগ আৰু জোতাৰ পৰা ইউনিফৰ্মৰ পৰা গোটেই ঘৰৰ প্ৰায় সামগ্ৰীখিনি জ্বলি ভস্মীভূত হয়। সেইকাৰণে বৰ এটা দুখৰ বিষয়। এনে দুখীয়া ঘৰৰ ছোৱালী দিন হাজিৰা কৰি মাকে যিহেতুকে 3টা ল'ৰা ছোৱালী পঢ়াই আছিলে, কালি ৰাতি যি ঘটনাটো ঘটিবলৈ পালে আমি অতিকৈ দুৰ্ভাগ্যজনক বুলি তেখেতৰ ঘৰত আজি চাব আহি গম পাইছোঁ। সেইকাৰণে ভাবোঁ আমাৰ অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিহেতুকে এনেবোৰ ক্ষেত্ৰত বহুত নজৰ চকুৰ দৃষ্টিৰে চায়, সেইকাৰণে আমাৰ মাননীয় সন্মানীয় জনপ্ৰিয় বিধায়ক ভূপন পেগু ডাঙৰীয়ালৈ এটাই অনুৰোধ, এই দুখীয়া ঘৰৰ ছোৱালীজনীক যাতে পঢ়াৰ সা সুবিধাবিলাক অলপ কৰি দিলে ভাল হয় বুলি ভাবোঁ। আৰু আমাৰ জনপ্ৰতিনিধিৰ পঞ্চায়তৰ প্ৰতিনিধি যেনে ৱাৰ্ড সদস্য আৰু পঞ্চায়ত প্ৰেছিডেণ্ট আমাৰ ভীষ্মনাথ পেগু ডাঙৰীয়াল আৰু আমাৰ MSC সন্মানীয় আমাৰ এক্সিকিউটিভ মেম্বাৰ নৰেশ কুম্বাং ডাঙৰীয়ালৈ আমি অনুৰোধ কৰিছোঁ যাতে তেখেতক পঢ়াৰ সামগ্ৰীখিনি যা যোগান ধৰি দিবৰ বাবে আমাৰ গাঁওবাসী হিচাপে আমি তেখেতলৈ অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।